সত্ৰৰ সম্পদৰাজি নিৰ্মাণৰ ক্ষেত্ৰত গঢ় লৈ উঠিছে বহুতো কুটিৰ শিল্প উদ্যোগ। বহু লোকে নিজকে সংস্থাপিত কৰাৰ বাট মুকলি কৰিছে এনে গৃহ উদ্যোগৰ জৰিয়তে। সত্ৰনগৰী বৰপেটাত সত্ৰৰ সম্পদৰাজি নিৰ্মাণক লৈ গঢ়ি উঠিছে বহুতো কুটিৰ শিল্প উদ্যোগ। ইয়াৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু লোকে জীৱন নিৰ্বাহ কৰি আহিছে। পূৰ্বে মুষ্টিমেয় দুই এজন লোকে এই কাম কৰিছিল, কিন্তু এতিয়া তেওঁলোকৰ সন্তান আৰু তেনে লোকৰ ওচৰত শিক্ষা গ্ৰহণ কৰা যুৱ প্ৰজন্মৰ বহুতেই এই কামত হাত দি স্বনিয়োজনৰ বাট মুকলি কৰিছে। ইয়াৰ উদাহৰণ স্বৰূপে বৰপেটাৰ এসময়ৰ বিখ্যাত শিল্পী সুশীল কুমাৰ দাসৰ দুই পুত্ৰই এতিয়া লাৱণ্য শিল্পালয় আৰু নতুন লাৱণ্য শিল্পালয় নামৰ দুটা কুটিৰ শিল্প উদ্যোগ স্থাপন কৰি সংস্থাপিত হৈছে। তেওঁলোকৰ উদ্যোগত কাম কৰি আন কেইবাজনো শিল্পীয়ে ঘৰ চলাবলৈ সক্ষম হৈছে। একেদৰে অন্যান্য উদ্যোগতো নিয়োজিত হৈ আছে আন বহু লোক। নতুন লাৱণ্য শিল্পালয়ৰ স্বত্বাধিকাৰ নিৰ্মল কুমাৰ দাসে জনোৱা মতে তেওঁলোকৰ উদ্যোগটো প্ৰয়াত পিতৃয়ে 1957 চনতে বৰপেটাৰ 1 নম্বৰ গলিয়াহাটীত স্থাপন কৰিছিল। সম্প্ৰতি তেওঁ আৰু তেওঁৰ ভাতৃয়ে নিজাকৈ দুটা উদ্যোগ স্থাপন কৰে। দাসে কয় যে যিহেতু তেওঁলোকৰ সদায় সত্ৰকেন্দ্ৰিক সামগ্ৰী তৈয়াৰ কৰে, সেয়েহে তেওঁৰ কুটিৰ শিল্প উদ্যোগটোত গুৰু আসন, নামঘৰৰ দৰ্জা, ধৰ্মগ্ৰন্থত উল্লেখ থকা বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি, ধৰ্মপুথি থোৱা পাঞ্জা আদি সকলো সামগ্ৰী সাজি উলিওৱা হয়। নিৰ্মল কুমাৰ দাস, 1 নং গলিয়াহাটীত মোৰ ঘৰ। মোৰ ফাৰ্নিচাৰ গুৰু আসনৰ দোকান। আমি উদ্যোগ গুৰু আসনৰ কাম কৰোঁ, নামঘৰৰ কাম কৰোঁ, দৰ্জা, গুৰু আসন, নামঘৰৰ যিখিনি সঁজুলি আৰু সেইখিনি সঁজুলি আমি ইয়াত বনোৱা হয়। লগতে দৰ্জা সাজুটো ক'লোৱে আপোনাক, দৰ্জা বনাই থাকে। 1 নম্বৰ গছত এইখন দেউতা বহুত পুৰণা দোকান। দেউতাই চলাইছিল 1957 চনৰ পৰা, 57ৰ পৰা দেউতাই আৰম্ভ কৰিছিল। তেওঁৰ পৰা আমি পৰম্পৰা হিচাপে আমি চলাই আছোঁ। আমি বৰ্তমানলৈকে কাম কৰি আছোঁ। এনেকৈ এই কামবিলাক আমি বাহিৰলৈকে বুজাই গুৱাহাটী যায়, আমাৰ মানে অল আছাম যায়, অল আছামৰ লগতে বাহিৰলৈকে যায়। পুৰী জগন্নাথ পুৰী গৈছে, আমেৰিকাও গৈছে। এনেকৈ সৰু সুৰাকৈ বস্তু চলি আছে আৰু আমি কৰি আছোঁ। এনেকৈ গুৰু আসন, নামঘৰৰ দৰ্জা, নামঘৰৰ ফলক, এইবিলাক ৱালবিলাকত যে ফলক লগায় আমাৰ বৰপেটা সত্ৰত যেনেকৈ আছে। ওপৰ নামঘৰৰ দৰ্জাৰ ওপৰত এখন ফলি থাকে, সেইকাৰণে যে দশ অৱতাৰ বুলি কয়, এইবিলাক। তাৰপিছত আপোনাৰ গুৰু আসনটো কৰোঁৱে। মূৰ্তি বনাওঁ, হনুমানৰ মূৰ্তি, বৰুণ বক্ষীৰ মূৰ্তি, এনেকুৱা বস্তু আমি শিল্প মানে ভ্ৰমণৰ লগত জড়িত থকা বস্তুখিনি আমি ইয়াত তৈয়াৰ কৰোঁ। আৰু এনেকৈ চাপ্লাই হৈ থাকে, চাপ্লাই হয়। মোৰ লগতে মোৰ এইবিলাক সহশিল্পীবিলাক আছে। এইবিলাক 4জন-5জনে আছে বৰ্তমান 1জন নাই, আজি অহা নাই। এই শিল্পীবিলাকে মোক সহায় কৰি থাকে, এইবিলাক কাম কৰে। তেওঁলোকৰ মই যিখিনি জানো মোতকৈ বেছি সিহঁতে জানে আৰু এনেকৈ চলি আছোঁ। আৰু আমি আমাৰ 4-5টা ফেমিলি এনেকৈ চলি আছে। এইখন দোকান এতিয়া শিল্প অনুষ্ঠান ধৰ্ম অনুষ্ঠান বৰ এতিয়া সহায় সুযোগ পোৱা নাই আজিলৈকে। যি কৰোঁ আমি হাতেদি কৰি আছোঁ। আজিকালি উন্নত ধৰণৰ মেচিন বাহিৰ হৈছে। সেই মেচিনৰ যোগান যদি চৰকাৰে হ'ব পাৰে, আমি আৰু অলপ আগবাঢ়ি যাবৰ কাৰণে সুবিধা পাম। সেইখিনি চৰকাৰৰ প্ৰতি অনুৰোধ ৰাখিলোঁ যে তেওঁলোকে অলপ কিবা সহায় সহযোগ কৰিলে আমাৰ বোলো আগত সুবিধা হ'ব। এনে সামগ্ৰী কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত বাস কৰা অসমীয়া লোকৰ উপৰিও বিদেশলৈ তেওঁ যোগান ধৰিছে। উদাহৰণস্বৰূপে আমেৰিকালৈ তেওঁৰ উদ্যোগটোত সাজি উলিওৱা সামগ্ৰী যোগান ধৰিছে। তেনে সামগ্ৰীৰ ভিতৰত গুৰু আসনৰ সংখ্যাই অধিক বুলি দাসে জানিবলৈ দিয়ে। গোটেই বছৰ জুৰি কাম চলা নিৰ্মল কুমাৰ দাসৰ ঘৰুৱা উদ্যোগটোত 5জন কৰ্মচাৰী আছে আৰু তেওঁলোকে এই কাম কৰি পৰিয়াল পোহপাল দি আহিছে।
চৰকাৰৰ সহযোগিতা পাবলৈ বৰপেটাৰ মৌলিক এই উদ্যোগটোৱে যথেষ্ট আগবাঢ়িবলৈ সক্ষম হ'ব বুলিও দাসে আশা প্ৰকাশ কৰে। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।